নমস্কাৰ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ দৃষ্টান্তমূলক সেৱাৰ বাবে লোকসেৱক পুৰস্কাৰপ্ৰাপ্ত কৰ্মচাৰীসকলে অতিৰিক্তকৈ তেওঁলোকক এবছৰ কাৰ্যকাল বৃদ্ধিৰ কথা কোৱা হৈছে। এই ক্ষেত্ৰত তেওঁলোকে আৰু এটা বছৰ চাকৰি কৰাৰ সুবিধা পালেও তেওঁলোকে বৰ্ধিত সময়ছোৱাত আন কৰ্মচাৰীসকলে লাভ কৰা সুবিধাসমূহ নাপাব। উল্লেখযোগ্য যে চাকৰি কালত নিয়মানুৱৰ্তিতাৰে কৰ্তব্য সম্পাদন কৰা কৰ্মচাৰীসকলৰ মাজৰ পৰা জিলা আৰু ৰাজ্যিক পৰ্যায়ত লোকসেৱক বঁটাপ্ৰাপক বাছনি কৰা হৈ আহিছে আৰু তেওঁলোকে এবছৰ কাল অতিৰিক্তকৈ চাকৰি কৰাৰ সুবিধা লাভ কৰিছিল। অৰ্থাৎ কৰ্মচাৰীৰ নিৰ্ধাৰিত অৱসৰ গ্ৰহণৰ বয়স 60 বছৰ যদিও পুৰস্কাৰপ্ৰাপ্তই 61 বছৰলৈ সেৱা আগবঢ়োৱাৰ সুবিধা লাভ কৰে। বিত্ত বিভাগে এই নীতিৰ কিছু সালসলনি কৰিছে। প্ৰশংসাপত্ৰ আৰু নগদ ধনেৰে বঁটা প্ৰদান ব্যৱস্থা অব্যাহত থাকিব যদিও পুনৰ নিয়োগৰ সময়ছোৱাত তেওঁলোকৰ লোকসেৱা বঁটাপ্ৰাপক হিচাপে ব্যক্তিগত পদবীহে থাকিব। বঁটাপ্ৰাপকজনৰ পুনৰ নিযুক্তিৰ বাবে নতুন পদ সৃষ্টি নোহোৱাৰ ফলত অতিৰিক্তকৈ বৰ্ধিত কাল অন্ত পৰাৰ লগে লগে পদটো বিলুপ্ত হৈ পৰিব। পুনৰ নিয়োগৰ সময়ছোৱাত লোকসেৱা বঁটাপ্ৰাপকসকলে দৰমহাৰ বাৰ্ষিক বৃদ্ধি বা কোনো ধৰণৰ পদোন্নতিমূলক সুবিধাৰ অধিকাৰী নহ'ব। কোনো কাৰণত লোকসেৱা বঁটাপ্ৰাপকসকলক পুনৰ নিয়োগ কৰাৰ বাবে সেৱাৰত কোনো কৰ্মচাৰীৰ পদোন্নতিত প্ৰভাৱিত হ'বলৈ দিয়া নহ'ব বুলিও বিত্ত বিভাগে নিৰ্দেশ জাৰি কৰিছে। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। কেন্দ্ৰীয় বাজেটৰ অসন্তুষ্টি প্ৰকাশ কৰি চচলত হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ। পুনৰ কেন্দ্ৰীয় বাজেটত কৰা বঞ্চনাৰ বিৰুদ্ধে আৰু মাননিৰ সলনি মজুৰি আৰু নিয়মীয়া কৰ্মচাৰীৰ মৰ্যাদা হিচাপে সমগ্ৰ দেশৰ লগতে অসমতো অসম ৰাজ্যিক কৰ্মী আৰু সহায়িকা সন্থাই চচল ধৰ্ণাস্থলীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে সমগ্ৰ দেশৰ লগতে অসমতো ৰূপায়ণ হৈ থকা সংহত শিশু বিকাশ আঁচনি, যাক ICDS বুলি কোৱা হয়, মানৱ সম্পদ বিকাশৰ বুনিয়াদী ভেটি গঢ়ি তোলাৰ বাবে অতি জৰুৰী এখন আঁচনিৰ কৰ্মৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলে দীৰ্ঘদিন আন্দোলন সংগ্ৰাম চলাই থকাৰ পিছতো বিজেপি চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে। বৰং বৰ্তমানৰ চৰকাৰখনে শ্ৰমিক বিৰোধী শ্ৰমকোড শ্ৰমজীৱী মানুহৰ ওপৰত জাপি দি কৰ্মী সহায়িকাসকলৰ এই ন্যায্য দাবীক নস্যাৎ কৰিব ওলাইছে। কৰ্মী সহায়িকাসকলে তেওঁলোকে ধাৰাবাহিকভাৱে আন্দোলন চলাই আছে আৰু এইবাৰ বাজেটতো এই ক্ষেত্ৰত কোনো উল্লেখ নাথাকিল। মাত্ৰ 23,100 কোটি টকা ধাৰ্য কৰি আঁচনি ৰূপায়ণত প্ৰয়োজনীয় বাজেটৰ পৰা বঞ্চিত কৰিলে। তেনে অৱস্থাত সমগ্ৰ দেশতে শ্ৰমিক কৰ্মচাৰীসকলে পুনৰ 12 ফেব্ৰুৱাৰীত দেশজোৰা ধৰ্মঘট আয়োজন কৰিছে। কৰ্মী সহায়িকাসকলৰ ৰাজ্যখনৰ প্ৰতিটো কেন্দ্ৰৰ মাধ্যমেৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে 6টা সেৱা আগবঢ়াই শিশু আৰু মাতৃৰ বুনিয়াদী ভেটি গঢ়াত সহায় কৰি আহিছে আৰু এই আঁচনিখনে 50 বছৰ অতিক্ৰম কৰিলে। কিন্তু আজিও অৱহেলিত হৈ আছে আঁচনিখনত কৰ্মৰত লক্ষাধিক কৰ্মী আৰু সহায়িকা। কৰ্মী আৰু সহায়িকাৰ বিগত সময়ত কৰা বিভিন্ন পৰ্যায়ৰ ধাৰাবাহিক আন্দোলনৰ ফলশ্ৰুতিত অসম চৰকাৰে যোৱা 2025 চনৰ অক্টোবৰ মাহৰ পৰা কৰ্মী আৰু সহায়িকাৰ বাবে সামান্য মাননি বৃদ্ধি কৰে। কিন্তু বৰ্তমান বজাৰৰ বৰ্ধিত মূল্য বৃদ্ধিয়ে অসম চৰকাৰে দিয়া বৰ্ধিত মাননিয়ে কৰ্মী আৰু সহায়িকাক আৰ্থিক সকাহ দিব পৰা নাই বুলি তেওঁলোকে অৱগত কৰিছে। ভাৰতীয় শ্ৰম সন্মিলনৰ পৰামৰ্শ মতে বৰ্তমান বজাৰৰ দাম অনুসৰি প্ৰতিগৰাকী কৰ্মীয়ে তেওঁলোকৰ মাননি নাই পোৱা বুলি দাবী